হেল্ল' নমস্কাৰ বন্ধুসকল, মই আপোনালোকৰ আগত আকৌ পুনৰ নতুন এটা ভিডিঅ' লৈ উপস্থিত হৈছোঁ। ভিডিঅ'টো বৰ্তমান এতিয়াৰ নহয়, যিহেতু কালি হয়। আপোনালোকে কালিৰ ভিডিঅ'টো চাব, কেনে পাব ক'ব। যিহেতু কালি আমাৰ কি গতি হ'ল ভিডিঅ'টোতে গম পাব। আৰু ভিডিঅ'টো চাওকচোন, তাৰ পাছত আপোনালোকে কমেণ্ট আৰু লাইকত জনাব কেনে পালে ভিডিঅ'টো। আহক গৈ থাকোঁ, ভিডিঅ'টো চাই লওঁ। হেল্ল' বন্ধুসকল, এয়া দেখিছে আমাৰ স্কুটিৰ কি গতি হ'ল। ঘৰৰ পৰা যিহেতু ওলাই আহিলোঁ কাকা ঘৰলৈ যাম বুলি, আৰু লগতে গোটৰ পইচা দিম বুলি। আপোনালোকে গম পাইছে আমাৰ টিংখাং পঞ্চায়ততে CFC এটা আছে। আমাৰ নিকি বাইদেউ বৰ্তমান চলাই আছে। তাই ওচৰলৈ গ'লোঁ আৰু পইচাটো জমা দি থৈ আহিলোঁ। আহি মেলি এতিয়া আমি ভাবিলোঁ ভেটেনেৰী হৈ কাকা ঘৰলৈ যাম আৰু কাকাৰ খা খবৰটো লৈ আহিম, যিহেতু কাকাই আমাক বহুত সহায় কৰিছে। মই বৰ্তমান এইফালে পইচাটো দি আহি আমি ফেটেঙি আলিয়েদি আহিলোঁ, যিহেতু মালিকে ক'লে সূৰ্য দোকানলৈ গৈ পানী বটলৰ কাৰ্টুন এটা ল'ম, আৰু তাৰ পাছতে আমি কাৰ্টুন নহয় পানী 1 কেছ ল'ম বুলি কোৱা হৈছে। আৰু 1 কেছ পানী লোৱাৰ পাছতে আমি কাকাৰ ঘৰলৈ যাম। বিস্কুটৰ পেকেট এটা লৈ খবৰ লৈ আহিম কাকাৰ, তাৰপিছতে ঘৰলৈ যাম বুলি। এতিয়া বৰ্তমান আপোনালোকে গম পাইছেই 4টা চাৰে 4টা হৈছে, কিন্তু স্কুটিটোৰ আমি আহি থাকোঁতে দেখিছে আমি ফেটেঙি আলি পাৰ হৈ আহি ভেটেনেৰী পাইছোঁ। ভেটেনেৰীয়ে নিতু শৰ্মা দা হেঁতৰ এয়া গ্ৰেছ। আপোনালোকে স্কুটি ভাল কৰে যিহেতু আপোনালোকে গম পায়েই। আৰু মই আপোনালোকক জনাইছোঁ যে আমাৰ স্কুটিখন আহি থাকোঁতে ফুটি থাকিলে, আৰু এই দোকানখনতে গেছটো ওচৰত পালোঁ হয়, কিন্তু এতিয়া বৰ্তমান চকাৰ অৱস্থা চাই আছে, কি কৰা হ'ব কি কৰা নহ'ব। যিহেতু এতিয়া কথা হ'ল যে স্কুটি চকা অৱস্থা নাই, আৰু যিহেতু বদলাবই লাগিব, ছেকেণ্ড হেণ্ড হ'লেও লগাব লাগিব। সেইকেইটা টিউব টায়াৰৰ কাম নকৰে, যিহেতু পম্প মাৰি চোৱা হৈ গৈছে অলৰেডি। তাৰপিছত এতিয়া কথা হ'ল যে পইচা হাতত নাই, মালিকৰ হাতত অকল 200 টকা এটা আছে, আৰু মোৰ মোবাইলতে 100 টকামান আছে নেকি চাগে, মই চাই লওঁ ৰ'ব। সেয়ে চাওক, মই চাই ল'লোঁ, আৰু মোবাইলত এতিয়া বৰ্তমান মোৰ 135 টকামান পইচা আছে। 100 টকা দিব পাৰিম, যিহেতু মালিকৰ হাতত 200 টকা আছে, 300 টকা হ'ব। আৰু এতিয়া কি কৰা হ'ব ভাবি আছোঁ। ৰ'ব ৰাইজ, মই এতিয়া মনত পৰিছে সোণমণিলৈ ফোন এটা মাৰি লওঁ। ইয়াত চাওক, মই সোণমণিলৈ ফোন মাৰি জনালোঁ, আৰু সোণমণিয়ে মোক 200 টকা এটা ভৰাই দিলে, আৰু সেই 200 টকাটোৱে দি মেলি আমি ছেকেণ্ড হেণ্ড টায়াৰ টিউব এটা লগাম। আৰু এতিয়া বৰ্তমান হৈছে এয়া যে কৈছে মেকানিকে 600 টকা লাগিব, কিন্তু আমি 500 টকা যোগাৰ কৰিছোঁ। মালিকে তাকে মেকানিকজনৰ লগত মিলাই আছে পইচা। বৰ্তমান পইচাৰ কথা পতা হৈ গ'ল, 500 টকাত মান্তি হ'ল। এতিয়া বৰ্তমান আমি 500 টকা দিব লাগে। এতিয়া মই গুগল পে' কৰি দিব লাগিব। সোণমণিক যিহেতু 200 টকা ভৰাই দিব কৈছোঁ, সি ভৰাই দিলে। চাওক, কিমান দেৰিলৈকে ৰখিব লাগিব গম পোৱা নাই। আমি ঘৰৰ পৰাতো 4টামান বজাতে ওলাই অহা, এতিয়া গধূলিয়ে হ'ব। চকা দাম দৰহে পতা হ'ল, চকা বিচাৰিব লাগিব, যিহেতু চকা বিচাৰি গৈ আকৌ চকা টিউব টায়াৰ কেনে হৈ আছে চাব লাগিব। এতিয়া এয়া চক হৈ গৈছে, পালেহি টায়াৰো টিপ আৰু লগাই আছে মেকানিকে টায়াৰ টিপৰ। এইটো চাই চাওক আপুনি, এইখিনি ঠিক ঠাক কৰি আছে বৰ্তমান, আৰু চাই গৈ থাকক। দেখিলে, যিহেতু টায়াৰ টিপ লগাই মেলি ভাল কৰিছে, কিন্তু পুৰণা টিপকেইটাকে আকৌ কেনেধৰণে মেৰামতি কৰিব লাগে বুলি ভাবিছিলোঁ, কিন্তু নহ'লগৈ। সেয়া এতিয়া ছেকেণ্ড হেণ্ডকে লগাবলগীয়া হৈছে। বৰ্তমান হাতত পইচা নাই, আমাৰ অৱস্থা বহুত বেয়ালৈ গৈ আছে। যিহেতু আপোনালোকে মোক সকলোৱে আশীৰ্বাদ দিব, সহায় কৰিব। যিহেতু জানিছে মই ইউটিউব চেনেলটো চলাই আছোঁ, কিন্তু বৰ চলাব নোৱাৰা লেখীয়াও হৈ গৈছোঁ, যিহেতু কামৰো চিন্তা। চব ৰাস্তাত মানুহ এতিয়া গধূলি সময়ত ইফালে সিফালে ঘূৰি ফুৰিছে, আৰু আমি গেৰেজতে বহি চিন্তা কৰি আছোঁ ঘৰ কেনেকৈ গৈ পাওঁগৈ। ইয়াত টায়াৰ টিউব খুলি দিয়া হ'ল, পুৰণাখিনি যিহেতু ফুটিলে, আৰু ছেকেণ্ড হেণ্ড টিউব টায়াৰ বিচাৰি গেৰেজৰ মানুহে বিচাৰি ফুৰিছে কেনেকৈ লগাই দিওঁ, মেৰামতি কৰি দিওঁ বুলি। আৰু চব
নিতু দাহঁতৰ এইফালে ডিলাৰ এটা আছিলে, কিন্তু বৰ্তমান ডিলাৰৰ অৱস্থা দেখা নাই। এয়া স্কুটি বাইক ভাল কৰা এইটো মেকানিকৰ এইটো গেৰেজ হয় যিহেতু দেখিছে। আৰু এয়া চাওক পাটৰ এচি, মানে পাটৰ এচি নহয় আৰু মানে এচি গাড়ী হয়, তাত পাত অনা নিয়া কৰে কাৰণে পাটৰ এচি বুলি সাধাৰণ মানুহে কয় যে, সেইকাৰণে ময়ো কৈ দিছোঁ আৰু পাটৰ এচি নহয়। আৰু ক'বলৈ গ'লে মোক কোনোবাই সুধিব পাটৰ এচি থাকে নেকি বা বুলি, পাটৰ এচি নহয় আৰু যে পাত অনা নিয়া কৰে আৰু গম পায়। আমাৰ অসমৰ চাহ বাগানৰ কাৰণে বিখ্যাত। চাওক বাইকখনো মেকানিকে চাইছে, আমাৰখন যেনে তেনে ঠিক কৰি দিয়ক বুলি ভাবিছোঁ, কিন্তু বৰ্তমানলৈকে ভাল হোৱাই নাই, ভাল কৰি দিয়া নাই। আৰু কাকা ঘৰলৈতো নাযাওঁ বুলিয়ে ভাবিছোঁ, ইয়াত বহি বহি আমনি লাগি গৈছে, যিহেতু আমাৰ মানে অৱস্থাটো বেয়া হৈছে। যিহেতু গোটৰ আজি পইচা দিছোঁহে, গোটৰ পইচা দি এতিয়া দোকান কৰিবলৈ দোকানৰ পইচা নাই, আকৌ তাৰ উপৰিঞ্চি 200 টকা এটা ধাৰ লৈ লৈছোঁ, সেই পইচা 200 টকাটোও দিব লাগিব। এয়া চাওক এইফালে এয়া মেকানিকে ঠিক কৰি আছে, আৰু কিমান দেৰি লাগিব গম পোৱা নাই, যিহেতু ৰাতি হৈ যাব পাৰে নেকি। ৰাতিয়ে হৈ গৈছে লাহে লাহে, চাইছোঁ চাই পেলাই আন্ধাৰে আৱৰি ধৰিব। আৰু এতিয়া ঘৰ গৈ পেলাই আকৌ ল'ৰাটো খঙাব, যিহেতু মোক অকলে থৈ গৈছা বুলি। এয়া চাওক সিটো টায়াৰ টিপ ঠিক কৰা হৈ গ'ল, এতিয়া আমাৰ চকাটো ঠিক কৰিছে। ছেকেণ্ড হেণ্ড টায়াৰ টিপখিনি চকাটোত এতিয়া লগাই দিব। এয়া চাওক ইয়াত বেয়াও লাগিছে মানুহজনলৈ, মানুহজনে বহুত চিন্তা কৰি আছে কি কৰিম কি নাই। মই সেয়েহে 200 টকা এটা ধাৰলৈ লৈ হ'লেও মালিকৰ কামটো কৰোঁ বুলি চেষ্টা কৰি আছোঁ, কিন্তু সফল হ'ব পৰাই নাই। যিহেতু গম পায়ে মালিকক বহুত হেল্প কৰিব বিচাৰোঁ, কিন্তু হেল্প কৰিব নোৱাৰা হৈছোঁ। মালিকে যাতে সুখত থাকক, শান্তিত থাকক বুলি ভাবোঁ, ঘৰখনো ভালে কুশলে থাকক বুলি চিন্তা কৰি থাকোঁ, কিন্তু তাৰ মাজতে আকৌ এটা বিপদ আহিব। এতিয়া চকাটো ছেকেণ্ড হেণ্ড লগালোঁ, আৰু কেইদিন যাব, 15-20 দিনমান যাব, যেতিয়া আকৌ নতুন চকা লগাব লাগিব। নতুন চকাৰ কাৰণে আজিকালি এতিয়া ইয়াত বৰ্তমান সুধিলোঁ 1500 টকা লাগে। 1500 টকা যা যোগাৰ কৰিবলৈও টাইম এটা লাগিব দীঘলীয়া, যিহেতু অকণমান দোকান এখনৰ পৰাই চলি আছোঁ। আৰু গম পাই বৰ্তমান বাগান অকণমান আছে, কিন্তু বাগানখনো পাত তেনেকৈ এতিয়া নাই দিয়া, পাত বহি গ'ল, দৰপি মাৰিব পৰা নাই। এয়া চাওক মানুহবিলাকে ইফালে সিফালে ঘূৰি ফুৰিছে, আৰু আমি বহি লৈ চিন্তা কৰি আছোঁ। এয়া দেখিছে, যিহেতু চকাটো ঠিক কৰা হৈছে, টায়াৰ টিপবিলাক লগাই মেকানিকে পুৰা একদম জবৰদস্ত লাগি আছে। চাইজক আৰু এয়া চক মালিকে বহি লৈ চাইছে কেনেকৈ লগাইছে, মানে শিকিছে। আৰু এয়া চক যাৱতীয় বস্তু স্কুটি আৰু বাইক ভাল কৰাৰ থৈছে। আৰু এইফালে এতিয়া বৰ্তমান পম্প মাৰি চাইছে যে টিউব টায়াৰখিনি কেনে আছে, আৰু কিবা প্ৰব্লেম দেখাব নেকি বুলি চেক কৰি আছে। এয়া দেখিছে মেকানিকে, এয়া চক কিমান মানে আপোনাৰ হাৱা ভৰাব লাগিব তাক চেক কৰিছে। এয়া পুনৰবাৰ আকৌ দিব নেকি, হৈ গ'ল দিয়া বৰ্তমান চেক কৰা। এতিয়া এয়া চক চাইজক এয়া পৰীক্ষা কৰিছে, আৰু ক'ত প্ৰব্লেম ওলাব পাৰে নেকি বুলি। এয়া আৰু চকাটো ঠিক কৰি দিলে, লগাই মেলি ঘৰলৈ যাব পাৰোঁ। এতিয়া গম পাইছে আন্ধাৰে হৈছে, কিমান কষ্ট আমাৰ লেখীয়া মানুহৰ। আজি আমাৰ দিনটোৱে বেয়া বুলি ক'ব লাগিব। গম পাইছে ইমান দেৰি হৈ গ'লে, এয়া চব আন্ধাৰে হ'ল, এতিয়ালৈকে চকাটো মেৰামতি কৰি হোৱাই নাই, বাকী আছে। আৰু এতিয়া চাইছে দেখিছে, এয়া মেকানিকজনে চকাটো ঠিক কৰা হৈ গ'ল। এতিয়া বৰ্তমান স্কুটিখনত লগাইছে চকাটো, এয়া চাওক এতিয়া হৈ গ'লে, আৰু বৰ্তমান আমি এতিয়া ঘৰলৈ যাম। এয়া চক লগাই দিলে, আৰু ইয়াৰ পাছতে ঘৰলৈ
যাম আৰু পইচাটো দি ল'ব লাগে, যিহেতু চকাটো লগাই লোৱাৰ পাছতে পইচাটো দিম আৰু যাম। এচক আন্ধাৰে হৈ গ'ল, 6টাই বাজিবলৈ হ'ল। এয়া চাওক, জোনটো ইমান ধুনীয়াকৈ ওলাইছে, দেখিছে? ৰাতিয়ে হ'ল, গাড়ীবিলাক অহা যোৱা কৰিছে লাইট জ্বলাই। চব মেকানিকজনে টাইট কৰি আছে, বৰ্তমান হৈ গৈছে। তাৰপিছত সেয়েহে ভিডিঅ'টো আপোনালোকে চালে আৰু গম পালে যে কালি আমাৰ স্কুটিৰ গতি কি হ'ল, আৰু গৈ থাকোঁতে স্কুটিৰ পিছচকা ফুটিলে আৰু টায়াৰ টিপ লগাবলগীয়া হ'ল, আৰু ছেকেণ্ড হেণ্ড টায়াৰ টিপ লগালোঁ। বৰ্তমান এনেকুৱা গতি হ'ল, যিহেতু পইচা নাছিলে হাতত, আৰু লোকক মানে মোবাইলেৰে পইচা খুজি মানে ধাৰলৈ লৈ স্কুটিখন যেনে তেনে চকাটো লগাই মেলি ঘৰলৈ আহিছোঁ। বৰ্তমান মানে গধূলি আৰু 8টামান বাজি গ'ল, আৰু ল'ৰাটো ঘৰত অকলে আছিলে। আমি দুয়োৱে ওলাই গৈছিলোঁ, যিহেতু মানে আমি এই মানুহ এজনক গা ভাল নাছিলে বুলি শুনি চাবলৈ গৈছিলোঁ, কিন্তু চাবলৈ যোৱাটো নহ'ল। আমি ঘূৰি আহিলোঁ ঘৰলৈ স্কুটিখন ভাল কৰি। ৰাতিলৈকে থকাটো আমাৰ কাৰণে অলপমান মানে দিগদাৰ হৈছিলে, ল'ৰাটো ঘৰত অকলে থকাৰ কাৰণে। এই ভিডিঅ'টো চালে আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব, লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে যিহেতু ভিডিঅ'সমূহ মোৰ চাইছে আৰু ক'ৰ পৰা চাইছে, আৰু মোৰ ভিডিঅ'সমূহ কোনে কোনে পাইছে আৰু কিমান মানুহে চাইছে, আপোনালোকে নিশ্চয় কমেণ্টত লগাই দিলে মই দ্বিতীয় এটা ভিডিঅ' বনাবলৈ মোৰ অলপ সহায় হ'ব। বৰ্তমান ভিডিঅ'টো সামৰি মাৰিছোঁ। জয় আই অসম।